নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওঁ আজিৰ বাতৰি দেৰগাঁৱৰ বিভিন্ন প্ৰান্তত দৃশ্যগ্ৰহণ চলিছে কুচিলৰ সাংস্কৃতিক গোষ্ঠীয়ে নিবেদন কৰা ৱেব সিৰিজ চলোমনি বদতিৰ নিউজ ডাইৰেক্ট ৰিপৰ্ট দেৰগাঁৱৰ বিভিন্ন প্ৰান্তত দৃশ্যগ্ৰহণ কুচিলক সাংস্কৃতিক গোষ্ঠীয়ে নিবেদন কৰা নতুন অসমীয়া ৱেব কথাছবি চলোমনি বদতি উল্লেখযোগ্য যে জাতীয় শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মুহূৰ্তত কেমেৰাৰ সুইচ অন কৰে প্ৰবীণ অভিনেতা শিৱপ্ৰসাদ শৰ্মা ঠাকুৰে 2015 বৰ্ষৰ পৰা বৰ্তমানলৈকে যোৱা 10 বছৰে আমাৰ কুশীলৱ সাংস্কৃতিক গোষ্ঠীয়ে অবিৰতভাৱে নাটক আৰু কেমেৰাৰ বিভিন্ন কামৰ লগত জড়িত হৈ আহিছো তাৰ ভিতৰতে এইটো হৈছে আমাৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ কাম এই বৰ্ষত আমাৰ যেহেতু কুশীলৱ সাংস্কৃতিক গোষ্ঠীয়ে 10 বছৰত ভৰি দিছে গতিকে এয়া আমাকে এক বৃহৎ পৰিকল্পনা এয়া হৈছে এখন সিনেমা চলোমনি বদতি সিনেমাখন অৱশ্যে হল যুগে ৰিলিজ কৰিব পৰা নহব চাগে হলেও আমি ৱেব যুগে হলেও ৰিলিজ কৰিম আৰু অতি সোনকালে আমাৰ অসমৰ ৰাইজে সিনেমাখন চাবলৈ পাব সেইখনৰ নাম হৈছে চলোমনি বদতি এইখনৰ পৰিচালনা চিত্ৰনাট্য সংলাপ আৰু কাহিনী এই অভাজনৰ লগতে ছবিখনৰ পৰিচালকৰ উপদেষ্টা তথা ডিঅপি অৰ্থাৎ ডাইৰেক্টৰ অফ ফটোগ্ৰাফি দৃশ্যগ্ৰহণৰ কাম কৰিছে গুৱাহাটী ভূপেন হাজৰিকা টেলিভিছন এণ্ড ফিল্ম ইনষ্টিটিউটৰ পৰা তাত পঢ়ি থকা বৰ্তমান উত্তীৰ্ণ এজন ছাত্ৰ আমাৰ কুশীলৱৰ এজন অন্যতম সদস্য ঐশ্বৰ্য বৰাই লগতে ছবিখনৰ সহযোগী পৰিচালনা কৰিছে অন্তৰা হাজৰিকা আৰু নীৰজ চৌধুৰীয়ে মেকআপ দীক্ষিতা দত্তৰ প্ৰডাকশ্যন চাইছে প্ৰণৱজ্যোতি শইকীয়াই তদুপৰি আমাৰ ছবিখনত আমাৰ সৌভাগ্য যে এটা মুখ্য চৰিত্ৰত অভিনয় কৰিছে বিদুৰ ভাই খ্যাত উজ্জ্বল ৰাজখোৱাদেৱে আন এটা চৰিত্ৰত অভিনয় কৰিছে অসমীয়া ধাৰাবাহিকৰ এজন জনপ্ৰিয় অভিনেতা অভিনৱ গোস্বামীদেৱে আন এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে মোৰ এগৰাকী ছাত্ৰী ৰঘুপতি ছবিখনৰ যোগেদি অসমৰ দৰ্শকৰ মাজত চিনাকি হোৱা তৰা চৰিত্ৰটোত অভিনয় কৰা লোনা দেৱী আনহাতে আমাৰ কুশীলৱৰ আন এগৰাকী সদস্যা বৰ্তমান বেহাৰবাৰী আউটপোষ্ট যোগে অসমীয়া দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা পৰিচয়টোত অভিনয় কৰা মধুমল্লিকা বৰুৱা তদুপৰি বিভিন্ন আছে আমাৰ ৰিচাৰাণী কৌশিক আছে আমাৰ অঞ্জনা ৰাজখোৱা আছে এনেকৈ বহুখিনি আমাৰ কুশীলৱৰ জ্যেষ্ঠ কনিষ্ঠ অভিনেতা আছে আমাৰ গোৰালগুৰিৰ প্ৰবীণ অভিনেতা শিৱপ্ৰসাদ শৰ্মা ঠাকুৰ প্ৰণৱ শৰ্মা ঋতুৰাজ পৰাশৰ এনেকৈ যথেষ্টখিনি অভিনয় কৰিছে আমাৰ এখন খুব যথেষ্ট বহল ছবি এখন আমাৰ প্ৰায় 50 জনৰ ওচৰত অভিনেতা অভিনেত্ৰী আছে ছবিখনত আৰু আমি আজি আমাৰ দেৰগাঁৱৰে নতুনকৈ আৰম্ভ হোৱা জোনাক নামৰ এই ৰেষ্টুৰেণ্টখনত আমি আজি ইয়াত এটা চিন কৰিবলৈ আহিছোঁ গতিকে আমি আশা কৰিম এই ছবিখন অতি সোনকালে আপোনালোকৰ মাজলৈ আমি আগবঢ়াব পাৰিম আৰু আমি আপোনালোকে সকলোৱে আদৰি ল'ব তাৰ পাছতে দেৰগাঁৱৰ বিভিন্ন প্ৰান্তত চলি আছে ছবিখনৰ দৃশ্যগ্ৰহণ এই ৱেব কথাছবি চলোমনি বদতি কাহিনী চিত্ৰনাট্য সংলাপ আৰু পৰিচালনা বিদ্যুৎ বিকাশ শৰ্মা ঠাকুৰৰ দৃশ্যগ্ৰহণ আৰু ডাইৰেক্টৰ ছুপাৰভাইজাৰ ঐশ্বৰ্য বৰাৰ বহুত ভাল লাগিছে দেৰগাঁৱত মানে আগতেও শ্বুটিং কৰিছোঁ এবাৰ আমাৰ কুশীলৱ সাংস্কৃতিক গোষ্ঠী আমি প্ৰায় যেতিয়া আমি স্কুল পঢ়ি থকা সময়ৰ পৰাই একেলগে আমি কাম কৰি আহিছোঁ তো এইটো আমাৰ গ্ৰুপৰ প্ৰথমখন মানে অলপ ভালকৈ চিনেমা কাম আৰম্ভ কৰিছোঁ তো আশা কৰোঁ মানুহখিনিয়ে ভাল পাব আৰু হাস্যমধুৰ এখন চিনেমা ৱেব ফিল্ম আহিব তো সকলোৱে যাতে চায় আৰু আমাক সাহস আৰু কি বুলি কয় যোগাই যায় যেন সহযোগী পৰিচালনা অন্তৰা হাজৰিকা আৰু নীৰজ চৌধুৰীৰ প্ৰযোজনা নিয়ন্ত্ৰণত থাকিব প্ৰণৱজ্যোতি শইকীয়া ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা উজ্জ্বল ৰাজখোৱা অভিনৱ গোস্বামী শিৱপ্ৰসাদ শৰ্মা ঠাকুৰ আৰু কুশীলৱ সাংস্কৃতিক গোষ্ঠীৰ বহুসংখ্যক নবীন প্ৰবীণ অভিনেতা অভিনেত্ৰী হয় খুবেই ভাল লাগিছে অনুভৱ খুব ভাল আৰু এই সকলোখিনি আমাৰ চলোমনি বদতি যিখন ৱেব ফিল্মৰ শ্বুটিং হৈ আছে সেইটো সকলো পৰিকল্পনা পৰিচালনা সকলোবিলাক আচলতে বিদ্যুৎ বিকাশ শৰ্মা ঠাকুৰ দাদাৰ তত্ত্বাৱধানত হৈ আছে আৰু খুব ভাল লাগিছে এইকেইদিন আজি আমাৰ অষ্টমটো দিন হয় শ্বুটিঙৰ গতিকে মই আশাবাদী যে সকলো দৰ্শকে আমাৰ এই কষ্টখিনিক আঁকোৱালি ল'ব আৰু চাওক সকলোৱে চলোমনি বদতি আহি আছে গতিকে সকলোৰে আশীৰ্বাদ শুভকামনা বিচাৰিছোঁ
বাকী আমি চেষ্টা কৰি আছোঁ আৰু সকলোখিনি যাতে দৰ্শকসকলে সকলোৱে আঁকোৱালি লয়, ভাল হওক কামটো। সেয়াই, ধন্যবাদ। মই বৰ বিশেষকৈ নাজানো বাৰু, আগতে হৈছে যদিও, কিন্তু একচুৱেলি এইটো ৱেব ছিৰিজ নহয়, ৱেব ফিল্ম হয়। গতিকে মে বি চাগে এইবাৰ প্ৰথমে দেৰগাঁৱত চাগে হ'ব। আগতে হৈছে যদিও মই নাজানো, যদিও হৈছে। দীক্ষিতা দত্ত, এই হ'ল দীক্ষিতা দত্ত। তাই আমাৰ চেলোমণি বদতিৰ মেকআপ আৰ্টিষ্ট হিচাপেও আছে, আৰু লগতে তাই এটা চৰিত্ৰও ৰূপায়িত কৰিছে। গতিকে তাই বহুতখিনি সহায় কৰিছে আমাক ৰাতিপুৱাৰ পৰা ৰাতিলৈকে। আচলতে 2015 চনত পৰা আমাৰ কুশীলৱ সাংস্কৃতিক গোষ্ঠী আৰম্ভ হৈছিলে। 15 চনত আৰম্ভ হৈছিলে। 15 চনৰ পৰা আমি সকলোৱে যিমান পাৰোঁ কষ্টৰে আজি 2025 চনলৈকে বিভিন্ন ঠাইত নাটক, বিভিন্ন জেগাত চিনেমা বা ইউটিউবত, ছ'চিয়েল মিডিয়াত আমি বহুত কিবাকিবি কাম কৰিছোঁ। আৰু অকল কোৰালগুৰিত যদিও কুশীলৱ সাংস্কৃতিক গোষ্ঠী কোৰালগুৰি বুলি কোৱা হয়, কিন্তু সমস্ত দেৰগাঁও অঞ্চলত বহুত সংখ্যক যুৱক যুৱতী, আমাৰ বয়সৰ ল'ৰা ছোৱালী, আমাতকৈ সৰু ল'ৰা ছোৱালী, আমাতকৈ জ্যেষ্ঠসকল, আমি সকলোৱে মিলি কাম কৰি আহিছোঁ। আৰু গোটেই প্ৰজেক্টবোৰৰ ভিতৰত এইবাৰ এটা বহুত ডাঙৰ প্ৰজেক্ট আমাৰ কুশীলৱ সাংস্কৃতিক গোষ্ঠীয়ে লৈছে। আমাৰ বিদ্যুৎ বিকাশ শৰ্মা ঠাকুৰৰ ৰচনা পৰিচালনাৰে এখন ৱেব ফিল্ম আমি কৰিবলৈ আগবাঢ়িছোঁ, চেলোমণি বদতি। আৰু আজি 8 দিন হ'ল শ্বুট হোৱা, আৰু ভালে লাগিছে গোটেই কামখিনি কৰি পেলাই। সকলোৱে আমাৰ লগত যেনেকৈ গোটেইখিনি আগৰ পৰা ছাপৰ্টিভ আছিলে, এতিয়াও চব ছাপৰ্টিভ, গোটেইখিনিয়ে মিলিজুলি কৰিছে। ৰাইজৰ সহযোগ বিচাৰিছোঁ। আমাৰ কুশীলৱ সাংস্কৃতিক গোষ্ঠীৰে আমি আৰম্ভ কৰাৰ পৰা থকা ঐশ্বৰ্যই আমাৰ গোটেই DOP, ডাইৰেক্টৰ অফ ফটোগ্ৰাফী, তেওঁ গোটেইখিনি কাম কৰিছে। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।